লংকাৰ বামুণগাঁৱত চুৰিকাণ্ডৰ ঘটনা এইবাৰ চুৰৰ হেনচকু ধৰ্মীয় অনুষ্ঠানত বামুণগাঁৱৰ বৈকুণ্ঠ গাঁও নামঘৰত চুৰে চলালে লুটপাট মণিকূটৰ প্ৰৱেশদ্বাৰৰ তলা ভাঙি মণিকূটত প্ৰৱেশ চুৰে লুটি নিয়ে দানপাত্ৰত থকা নগদ 4,000 টকা সহ কাঁহ পিতলৰ বাচন বৰ্তন পুৱা নামঘৰীয়াই বন্তি জ্বলাবলৈ আহি তলা ভাঙা অৱস্থাত প্ৰত্যক্ষ কৰাৰ পাছতেই পোহৰলৈ আহে চুৰিকাণ্ডৰ ঘটনা ইতিমধ্যে চুৰিকাণ্ডৰ সন্দৰ্ভত আৰক্ষীক খবৰ দিছে গাঁওবাসীয়ে বৈকুণ্ঠ গাঁও নামঘৰত মণিকূট তলা ভাঙি পেলাই চুৰে আমাৰ বহুতো বস্তু লৈ যায় তাৰে ভিতৰত পিতলৰ শৰাই দুখন ভূটাল 3যোৰ পিতলৰ চগা এটা তামৰ ঘটি এটা আৰু টকা 4,000 লৈ যায় লগতে এই আমাৰ নামঘৰ চুৰি হোৱাৰ লগতে একে ৰাতিতে 2-3টামান গোসাঁই গৰুৰ ওচৰে পাঁজৰে গোসাঁই গৰু চুৰি কৰি লৈ যায় আমি ৰাতিপুৱাহে আমাৰ নামঘৰীয়াৰ মুখৰ পৰা আমি গম পাওঁ আৰু আমি সকলো ৰাইজ আমি এই নামঘৰত আহি গোট খাই দেখোঁ যে আমাৰ এই বস্তুবিলাক চুৰে কৰি লৈ যায়। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য।